তোমাৰ ব্যৱহাৰে তোমাৰ পৰিচয়। হৰ মহাদেৱ। তোমাক যদি কোনোবাই ভুল নথকা সত্ত্বেও বেয়া ব্যৱহাৰ কৰে, কিন্তু তোমাৰ যদি অলপ পৰিমাণো ভুল নাই, তেনেহ'লে তুমি তেওঁক ভুল নাই বুলি প্ৰমাণ কৰি দিব লাগিব। তেওঁ যদি তোমাক মাৰা ভাবুকি দিয়ে, তেতিয়া তুমি পিছুৱাই নাহিবা। কাৰণ মহাত্মা গান্ধীয়ে কৈছিল যে সত্যৰ সদায় জয়। তুমি যদি সত্যত থকা, তেনেহ'লে যিমান ডাঙৰ মানুহেই হওক, কিন্তু তুমি ভয় নকৰিবা। এটা কথা ভাবিবা যে বেয়া কাম কৰিবলৈ অতি সহজ, কিন্তু ভাল কাম কৰিবলৈ অলপ সময় লাগিব। উদাহৰণ 1 নম্বৰ, তুমি যদি সত্যত থাকি ভাল কাম কৰা, তেতিয়া তোমাক বহুত মানুহে বাধা দিবলৈ চেষ্টা কৰিব। 2 নম্বৰ, তোমাক যদি কোনোবাই বেয়া ব্যৱহাৰ কৰে, তেনেহ'লে তুমি তেওঁক ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। হৰ হৰ মহাদেৱ, জয় অসম, প্ৰাঞ্জল বৰ্মন।